মই মন্টু দাস, মোৰ ঘৰ বৰপথাৰ, দুবৰণি, গোলাঘাট জিলা। মই আজি দুদিনমান পূৰ্বে এখন কেছ ৰুজু কৰিছিলোঁ, মানে হয় গোচৰ ৰুজু কৰিছিলোঁ আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ যিটো আমাৰ বৰপথাৰ শাখা, মানে ইউকো ব্ৰাঞ্চ, ইউকো বেংকৰ যিটো শাখা আছিলে, শাখাৰ প্ৰবন্ধকৰ ওপৰত দীনেশ কুমাৰৰ ওপৰত। তাৰমানে কি, তেখেতে মোক এটা লোনৰ কাৰণে মই এপ্লাই কৰিছিলোঁ 2024 চনৰ 18 ডিচেম্বৰতে। সেই লোনটো মোৰ আজি পৰ্যন্ত হোৱা নাই, আৰু সেই সংক্ৰান্তত মই আজি ছমাহৰ পৰা অলপ হাৰেষ্ট হৈছিলোঁ। তেখেতে মোৰ পৰা সম্পূৰ্ণ ডকুমেণ্টছো লৈছিলে আৰু মোৰ লোনটো কৰিও দিয়া নাছিলে, কিন্তু তেখেতে মোক কথাখিনি জনোৱা নাছিলে যে মোৰ চিভিলত কিবা প্ৰব্লেম আছিলে বুলি, কিবা ইছ্যু আছিলে বুলি। সেই কথাখিনি একচুৱেলি মই গম পালোঁ এই এপ্ৰিলৰ লাষ্ট, মানে আপোনাৰ মোটামুটি এপ্ৰিলৰ 25 তাৰিখ মানে। আৰু মই খং ৰাগত মই বহুতখিনি কথা ক'বলগীয়া হৈছে, কাৰণ মোৰ লোনটো এপ্লাই কৰাৰ মূল উদ্দেশ্য, মোৰ অলপ পইচাৰো প্ৰয়োজন আছিলে মোৰ ব্যৱসায়ৰ কাৰণে, আৰু মোৰ সেই ফাইনেন্সিয়েলি প্ৰব্লেমৰ কাৰণে, আৰু মই অলপ মানে আপোনাৰ হাৰেছমেণ্ট হোৱাৰ কাৰণে মই যিখিনি খং ৰাগত যিখিনি কথা কৈছিলোঁ, সেই কথাখিনি কোৱাৰ কাৰণে বাৰু মোৰ অলপ সেইটো কথা মই হয়তো ক'ব নালাগিছিলে তেখেতৰ ওপৰত। সেইটো কাৰণে সেই কথাখিনি কোৱাটো মোৰ অলপ ভুলো হৈছে, আৰু সেইটো কাৰণে মই তেখেতৰ ওচৰত এটা ভুল স্বীকাৰ কৰোঁ। আৰু মোৰ কাৰণে তেখেতৰ যিটো এতিয়া হাৰেষ্ট হৈছে, সেইটো কাৰণে মই তেখেতক চৰি বুলি কওঁ। আৰু বিশেষ মই তেখেতৰ ওপৰত এতিয়া মোৰ তেনেকুৱা বিশেষ একো ওজৰ আপত্তি নাই। মোৰ এটাই আপত্তি আছিলে যে মোৰ ডকুমেণ্টছখিনি, আৰু মোৰ সম্পূৰ্ণ ডকুমেণ্টছখিনি যেতিয়া তেখেতে মোক এতিয়া দিয়াৰ ব্যৱস্থা লৈছে, তেতিয়া মোৰ তেখেতৰ ওপৰত আৰু বিশেষ ক'বলগীয়া একো নাই।